তো এইটো হ'ল মোৰ আজিৰ প্ৰডাক্ট। এইটো হ'ল এটা ষ্ট্ৰাইটনাৰ, যিয়ে চুলি চিধা কৰিব পৰা যায় যিৰে। তো বলক আগতে এইটো আনবক্সিং কৰি চাওঁ, কি আছে ভিতৰত কি নাই। তো ইয়াৰ ভিতৰত কি আছে চাওঁ আমি, আহক চাওক। এইটো হৈছে আমাৰ মেইন বস্তুটো। ইয়াৰ ভিতৰত আপোনাৰ আছে ষ্ট্ৰাইটনাৰ। একচুৱেলি এটা কথা, এই বস্তুটোক ষ্ট্ৰাইটনাৰ বুলি কোৱাহে যায়, কিন্তু বহুত মানুহে ষ্ট্ৰাইটনাৰ বুলি ক'লে বুজি নাপায়। ইয়াক হিটাৰ বুলি কয় কিছুমান মানুহে, গাঁৱলীয়া মানুহে হওক যিয়ে নহওক, শ্বৰ্টকাটত ক'ব গ'লে হিটাৰ বুলিয়ে কোৱা যায়। তো এইটো হৈছে এটা কেমিৰ ষ্ট্ৰাইটনাৰ। মই আজি নতুনকৈ লৈ আহিছোঁ আপোনালোকক দেখাবৰ বাবে। তো আপুনি চাওক, আগতে ইয়াৰ প্ৰাইচটো বাৰু পিছত কওঁ মই। চাওক, এই ষ্ট্ৰাইটনাৰটো আপোনালোকে নিশ্চয় দেখা পাইছে, আৰু ইয়াতে কিছুমান হেৰি দিয়া আছে, কিবা বস্তু দিয়া আছে, চাই লওক। ইয়াতে পাৱাৰ ভল্টেজৰ কিবা ডিগ্ৰী চেলচিয়াছ দিয়া আছে। তো আপুনি যদি চাওক, এতিয়া আপোনাৰ 220 ডিগ্ৰী চেলচিয়াছ আৰু 200 ডিগ্ৰী চেলচিয়াছ, 180 ডিগ্ৰী চেলচিয়াছ, 160 ডিগ্ৰী চেলচিয়াছ। তো চাওক, যদি আপুনি এইখিনিৰ মই মূল অৰ্থটো বুজাই দিওঁ। আপুনি চাওক, যদি 160ত মাৰে, এই 160 আৰু 180 এই দুটা হ'ল ল'ৰা মানুহৰ বাবে, আৰু এই যিটো 220 আৰু 200 ডিগ্ৰী চেলচিয়াছ আছে, এই দুটা হ'ল ছোৱালীৰ বাবে। তো এই দুটাত মাৰিলে কি হয়, আপুনি যদি 220 ডিগ্ৰী চেলচিয়াছত মাৰিব খোজে, তেতিয়াহ'লে এইটো কিহৰ কাৰণে অলপ হাই ভল্টেজ হয়, কাৰণ ছোৱালীৰ চুলিবিলাক দীঘল থাকে। এই ছোৱালীৰ চুলি দীঘলৰ বাবে আপুনি এই 220 ডিগ্ৰী চেলচিয়াছত যদি মাৰে, তেতিয়াহ'লে 220 ডিগ্ৰী চেলচিয়াছ অলপ সোনকালে হোৱা যায়। যদি আপুনি ল'ৰা মানুহৰ চুলি যদি আপুনি এই 220 ডিগ্ৰী চেলচিয়াছত মাৰে, তেতিয়াহ'লে ল'ৰা মানুহৰ চুলি সেই চুলি হৈ নাথাকিব, কাৰণ চুলি জ্বলি যাব পাৰে। প্লাছ আৰু পাৰে মাৰিব, 220 ডিগ্ৰী চেলচিয়াছত মাৰিব পাৰে, নোৱাৰা নহয়, কাৰণ যিহেতু ষ্ট্ৰাইটনাৰে হয়। তো আপুনি 220 ডিগ্ৰী চেলচিয়াছত মাৰিব পাৰে, কিন্তু আপোনাৰ লিমিট আছে মাৰা। যদি আপুনি 220 ডিগ্ৰী চেলচিয়াছত মাৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি যদি ল'ৰাৰ চুলি, আপোনাৰ যদি খাটা চুলি, তেনেহ'লে আপুনি মাৰক, অলপ স্পীডলি মাৰক। আৰু যদি ছোৱালীৰ হেৰিত মাৰিব খুজিছে, ছোৱালীৰ চুলি, তেতিয়াহ'লে আপুনি অলপ শ্ল'লি মাৰক, তেতিয়া সোনকালে হোৱা অলপ সম্ভাৱনা আছে। কাৰণ আৰু চাওক, এই 160 ডিগ্ৰী চেলচিয়াছ, এই 160 ডিগ্ৰীত যদি আপুনি ছোৱালীৰ তাত মাৰে, তেনেহ'লে আপুনি 2 ঘণ্টা মাৰিলেও আপোনাৰ চুলি চিধা নহ'ব, কাৰণ সিমান লোড ল'ব নোৱাৰে। এই 160 ডিগ্ৰী চেলচিয়াছত যদি আপুনি ল'ৰা তাত মাৰে, তো আপোনাৰ মিডিয়াম চাইজৰ হৈ যাব আৰামত, ধুনীয়াকৈ। তো আৰু 180 ডিগ্ৰী চেলচিয়াছ, মই কৈছিলোঁ প্ৰথমতে, 180 ডিগ্ৰী চেলচিয়াছ, 160 ডিগ্ৰী চেলচিয়াছ, এই দুটা ল'ৰাৰ। 220 ডিগ্ৰী চেলচিয়াছ, 200 ডিগ্ৰী চেলচিয়াছ, এই দুটা হ'ল ছোৱালীৰ। আপুনি চাওক, এতিয়া যদি আপুনি 200 আৰু 220 ডিগ্ৰী চেলচিয়াছত মাৰিব বিচাৰে, তেতিয়াহ'লে যদি আপুনি ছোৱালীৰ মাৰিব বিচাৰে চুলি, যদি আপোনাৰ দীঘল চুলি, তেতিয়াহ'লে আপুনি 220 ডিগ্ৰী চেলচিয়াছত মাৰক বা 200 ডিগ্ৰী চেলচিয়াছত মাৰক। আৰু যদি আপুনি ল'ৰাৰ চুলি, খাটা চুলি, তেনেহ'লে আপুনি 180 ডিগ্ৰী বা 160 ডিগ্ৰী চেলচিয়াছত মাৰক। তো এইখিনিয়ে ইয়াৰ মূল অৰ্থ। আৰু মই বাৰু একবাৰ কাৰেণ্টত লগাই ইয়াক দেখাই দিছোঁ, চাওক।
তো চাওক মই ইয়াত ইতিমধ্যে প্লাগত লগাই দিছোঁ এইটো। তো আপুনি দেখা পাইছে এতিয়া বৰ্তমান এইটো যিটো লাইট জ্বলি আছে এইটো আপোনাৰ পাৱাৰৰ লাইট। এইটো কাৰেণ্টত লগাই দিলে জ্বলিব, ওলাই দিলে এইটো নুমি যাব। আৰু চাওক এইকেইটাও নুমি যাব দিয়কচোন। তাৰপিছত আপুনি এইটো চাওক, এতিয়া বৰ্তমান যেতিয়া আপুনি কাৰেণ্টত লগাব ফাৰ্ষ্ট টাইম তেতিয়া এই লাইটটো 220 ডিগ্ৰী চেলচিয়াছত জ্বলিব। কাৰণ অট'মেটিক ইয়াতে ছিষ্টেম আছে যে এইটো গৰম হওঁতে কিছু সময় লাগেতো, যেনেকৈ আমাৰ ইস্ত্ৰি কাপোৰ ইস্ত্ৰি কৰা গৰম দিব লাগে তেনেকৈ এইটোকো গৰম দিব লাগে। তো আপুনি এইটো গৰম হ'বৰ কাৰণে অলপ কিছু সময় লাগে, সেইকাৰণে আপোনাৰ সোনকালে গৰম হ'বৰ বাবে আগতে 220 ডিগ্ৰী চেলচিয়াছত উঠি যায় লাইটটো। তো আপুনি ইয়াত এতিয়া কমাব কেনেকৈ? কমাবতো ইজি, একো টান কথা নহয়। ইয়াতে এটা নিশ্চয় বুটাম দেখা পাইছে, বুটাম। তো ইয়াতে আপুনি টিপি দিয়ক, এটা তলত আহি যাব, আৰু একবাৰ টিপি দিয়ক আৰু এটা তলত আহি যাব, আৰু একবাৰ টিপি দিয়ক আৰু এটা তলত আহি যাব, আকৌ টিপি দিলে আকৌ ওপৰত গুচি যাব। তো আপুনি যদি অলপ যদি ভাবিছে বা এইটো হিট দি কিনে অলপ বাহিৰত কিবা কাম কৰি আহোঁ, তো আপুনি 160 ডিগ্ৰী চেলচিয়াছত দিয়ক, আৰু অলপ সময় দেৰি হ'লেও আপোনাৰ কোনো টেনশ্যন নাই। তো যদি আপুনি ইমিডিয়েটলি মাৰিব খোজে তেতিয়াহ'লে আপুনি 220 ডিগ্ৰী চেলচিয়াছত দি দিয়ক। অলপ অতি সোনকালে 1 মিনিট বা 2 মিনিটৰ ভিতৰত গৰম হৈ যাব, তাৰপিছত আপুনি মাৰিব পাৰিব। তো এইখিনি আছিল ইয়াৰ ডিটেইলছ। আৰু চাই লওক, আপোনালোকৰ যদি চুলি তেৰা তেনেহ'লে আপোনালোকে আনি এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু কি ক'ম, ইয়াৰ প্ৰাইচটো আছিল আপোনাক মই এতিয়া ইয়াতেতো লিখা নাযায়, এইটো মই বৰ্তমান ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, অৰ্ডাৰ কৰিছোঁ, এই মাত্ৰ আহি পাইছে। তথাপি চাই লওঁ বা দিয়া আছে নেকি। ইয়াতেতো তেনেকৈ দিয়া নাই বাৰু। মই মুখেদিয়ে কৈ আছোঁ, আপোনালোকে এইটো কেমিৰ হয় ষ্ট্ৰাইটনাৰটো, কেমি। তো এইটো সিমান এটা খাচ ভাল কোৱালিটিৰো নহয়, অলপ মিডিয়াম চাইজৰ হয়। তো গতিকে ইয়াৰ প্ৰাইচ আছিল আপোনাৰ 599, 599 টকা, মানে 600 টকা। তো এইখিনিয়ে আছিল মোৰ আজি দেখাবলগীয়া। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক। আপুনি যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। যদি কিবা ভুল হৈছে তেন্তেও কমেণ্ট কৰি জনাওক, মই শুদ্ধ কৰি আপোনালোকক বুজাই দিম। বাৰু, বাই বাই।